নমস্কাৰ গুৱাহাটী টাইমছ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই ফাতেমা আসমিন আৰু এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে লৈ আহিছো এটা ভাল খবৰ 20 তাৰিখৰ ভিতৰত 6টাকৈ আঁচনিৰ সুবিধা পাব ৰাজ্যৰ লাখ লাখ লোকে আপুনিও পাব এই আঁচনিৰ সুবিধা ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব এই 6টা আঁচনিৰ ধন লাখতকৈ অধিক হিতাধিকাৰীক মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰে এই কি আঁচনি লাভ কৰিব আমি সবিস্তাৰে আপোনালোকক জনাই আছো ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এই মাহতে ৰাজ্যবাসীয়ে লাভ কৰিব 6টাকৈ আঁচনিৰ সুবিধা 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব 6টা আঁচনিৰ ধন 11 লাখতকৈ অধিক হিতাধিকাৰীক মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ বানপীড়িত লোকলৈ এই মাহতে চৰকাৰে প্ৰদান কৰিব সাহায্য 50,000 টকালৈকে ঋণ লোৱা মহিলাক প্ৰদান কৰা হ'ব এনঅচি মেট্ৰিকত ডিষ্টিংশ্যন পোৱা শিক্ষাৰ্থীক আনন্দৰাম বঁটা প্ৰদান কৰিব নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হ'ব বাইচাইকেল উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হ'ব স্কুটি হাজাৰ হাজাৰ কৃষকক প্ৰদান কৰিব শস্যৰ বীজ পুনৰ জনাইছো ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এই মাহতে ৰাজ্যবাসীয়ে লাভ কৰিব 6টাকৈ আঁচনিৰ ধন 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব 6টা আঁচনিৰ ধন 11 লাখতকৈ অধিক হিতাধিকাৰীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ বানপীড়িত লোকলৈ এই মাহতে চৰকাৰে প্ৰদান কৰিব সাহায্য 50,000 টকালৈকে ঋণ লোৱা মহিলাক প্ৰদান কৰা হ'ব এনঅচি মেট্ৰিকত ডিষ্টিংশ্যন পোৱা শিক্ষাৰ্থীক আনন্দৰাম বঁটা প্ৰদান কৰিব নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হ'ব বাইচাইকেল উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হ'ব স্কুটি হাজাৰ হাজাৰ কৃষকক প্ৰদান কৰিব শস্যৰ বীজ কেইটামান দিনত আমি কেইবাটাও নতুন ব্যৱস্থা বা নতুন কাৰ্যসূচী আৰম্ভ কৰিম 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম পোনপ্ৰথমে বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম তাৰ পিছতেই মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম এই সময়ছোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম আৰু 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম এই সময়ছোৱাৰ ভিতৰতে অৰ্থাৎ 1 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰী তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটো আমি মুকলি কৰি দিম অসমত অহা কেইটামান দিনত আমি কেইবাটাও নতুন ব্যৱস্থা বা নতুন কাৰ্যসূচী আৰম্ভ কৰিম 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম পোনপ্ৰথমে
বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম। তাৰ পিছতেই মাইক্ৰ' ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম। এই সময়ছোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম। আৰু 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম। আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম। অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম।